হেল্ল' এভৰিৱান, আজি হৈছে ৰবিবাৰ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, মাজনিশা বিশ্ব জোকাৰি যোৱা খবৰ। ইৰাণৰ ছুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খেমনিক হত্যা, ইৰাণত ৪০ দিনৰ শোক ঘোষণা। মাজনিশা আমেৰিকা ইজৰাইলৰ ৰাষ্ট্ৰপতিয়ে সদৰি কৰে এই তথ্য। পৰৱৰ্তী আন এক খবৰ, ছিৰিয়াত থকা ভাৰতীয় নাগৰিকলৈ জাৰি কৰা হৈছে এডভাইজৰী। ভাৰতৰ দূতাবাসে জাৰি কৰিছে এই এডভাইজৰী। জৰুৰী নহ'লে কোনো ধৰণৰ ভ্ৰমণ নকৰিব। নিৰাপদ স্থানত সকলোকে আশ্ৰয় লৈ থকাৰ নিৰ্দেশনা। মুকলি কৰা হৈছে জৰুৰীকালীন হেল্পলাইন নম্বৰ। নিৰাপদ স্থানত সকলোকে আশ্ৰয় লৈ থকাৰ নিৰ্দেশনা। যিকোনো অসুবিধা হ'লেই ফোন কৰিব পাৰিব এই নম্বৰত, আৰু নম্বৰটো হৈছে +963 9933 85973। ইজৰাইলৰ বৈদেশিক মন্ত্ৰীৰ সৈতেও যোগাযোগ ডক্টৰ এছ জয়শংকৰৰ। সকলো সুৰক্ষা আৰু নিৰাপদ ব্যৱস্থা পৰ্যাপ্ত কৰাৰ বাবে আহ্বান। আন এক খবৰ, বিশ্বৰ সৰ্বোচ্চ অট্টালিকা বুৰ্জ খলিফাৰ সমীপত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। ইৰাণিয়ান শ্বাহিদ ১৩৪ ড্ৰোনেৰে আক্ৰমণ। ক'লা ধোঁৱাই আৱৰি ধৰিছে ডুবাইস্থিত বৃহৎ অট্টালিকাটোৰ চৌদিশ। পৰৱৰ্তী আন এক খবৰলৈ আহিছোঁ। বিমান আক্ৰমণত নিহত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী তথা IRGCৰ কামাণ্ডাৰ। ইজৰাইলৰ আক্ৰমণত নিহত হৈছে ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আমিৰ নাছিৰ জাদেহ আৰু ৰিভলিউচনাৰী গাৰ্ডৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ। যুদ্ধৰ মাজতে ডাঙৰ খবৰ, আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে ইৰাণৰ ওপৰত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইজৰাইলৰ সামৰিক অভিযানৰ সৈতে পৰিচিত সূত্ৰ আৰু আন এক আঞ্চলিক সূত্ৰই জনোৱা মতে, তেহৰাণত ধাৰাবাহিকভাৱে চলোৱা আক্ৰমণৰ মাজতে ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আমিৰ নাছিৰ জাদেহ আৰু ৰিভলিউচনাৰী গাৰ্ডৰ অধিনায়ক মহম্মদ পাকপুৰ ইজৰাইলৰ আক্ৰমণত নিহত হোৱাৰ খবৰ পোহৰলৈ আহিছে। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। ১ মাৰ্চৰ পৰা নহয়, ৮ মাৰ্চৰ পৰাহে নৱনিৰ্মিত গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙত চলিব যান-বাহন। ৭ মাৰ্চ পৰ্যন্ত পথচাৰীৰ বাবে মুকলি হৈ থাকিব দলংখন। ৮ মাৰ্চৰ পৰা দুচকীয়া আৰু চাৰিচকীয়া লঘু বাহনৰ চলাচলৰহে থাকিব অনুমতি। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। বিটিআৰত চূড়ান্ত হ'ল বিজেপিৰ মিত্ৰতা, বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মুখত হাঁহি। বিটিআৰত বিজেপিৰ টিকেটৰ দৌৰত কোন কোন? ২০২৬ৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰায় চূড়ান্ত বিজেপি মিত্ৰতা। এদিনৰ পূৰ্বে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছে বিটিআৰত ১৫ সমষ্টিত কোন কেইটা সমষ্টি এৰিব বিজেপিক এৰিব লগা সম্ভাৱ্য সমষ্টিৰ তালিকাত গড়েশ্বৰ, টংলা, তামুলপুৰ আৰু বিজনী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি-বিপিএফৰ মিত্ৰতাৰ আনুষ্ঠানিক ঘোষণাৰ পিছতে ৪ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মুখত বিৰিঙিছে হাঁহি। কিয়নো ৪ বিধানসভা সমষ্টিত আছে প্ৰায় ১ কোটিৰো অধিক বিজেপি প্ৰত্যাশী প্ৰাৰ্থী।